Hello student, welcome to my channel. আৰু আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং ফাৰ্ষ্ট ইউনিট টেষ্ট 2025ৰ প্ৰতি লক্ষ্য ৰাখি ফাৰ্ষ্ট ইউনিট টেষ্টৰ সহায় খোৱাকৈ এখন ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰ আগবঢ়াইছোঁ। তো আশা কৰোঁ ইয়াৰ জৰিয়তে তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্টত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব বা তাৰ পেটাৰ্ণটো কি হ'ব এটা আইডিয়া পাবা। লগতে কমনো পৰিব পাৰে, যিহেতু টেক্সট বুক একে, চিলেবাছ একে, গতিকে কমনো আহি যোৱাৰ চান্স আছে। আৰু ইয়াৰ পাছত এনেদৰে প্ৰতিটো ছাবজেক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰ মোৰ চেনেলৰ থ্ৰুৱেদি তোমালোকে পাই থাকিবা। তো কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা। আৰু তোমালোকৰ স্কুলত যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব ফাৰ্ষ্ট ইউনিট টেষ্ট, তো কুৱেশ্যন পেপাৰবিলাক মোৰ হোৱাটছআপ নম্বৰত যিমান পাৰা চেণ্ড কৰিবা, মই তাৰ সলিউশ্যন কৰি দিবলৈ চেষ্টা কৰিম। আৰু লগতে এইখিনিতে জনাই থৈ যে তোমালোকৰ হেল্পৰ বাবে মই অল আছাম বেচিছত এটা ষ্টুডেণ্ট গ্ৰুপ খুলিছোঁ, ক্লাছ 9 ইণ্টেলিজেণ্ট গ্ৰুপ বুলি। তো কোনোবা যদি ইচ্ছুক হয়, মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ, তাত ক্লিক কৰি মোৰ গ্ৰুপত জইন হ'ব পাৰিবা, যাৰ জৰিয়তে তোমালোকে কোৰ্চ ৰিলেটেড বিভিন্ন ধৰণৰ মেছেজ পাই থাকিবা, বিভিন্ন আপডেট পাই থাকিবা। তো বাৰু যিয়ে নহওক, আহা তেতিয়াহ'লে আৰু আমি সময় নষ্ট নকৰি ফাৰ্ষ্ট ইউনিট টেষ্টৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। তো ইয়াত তোমালোকে দেখা পাইছা কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 মুঠ 25টা MCQ দিছে। প্ৰতিটো কুৱেশ্যনৰ 4টাকৈ আমাক বিকল্প উত্তৰ দি দিছে। আমি শুদ্ধ উত্তৰটো নিৰ্বাচন কৰিব লাগে, তাত বাছি উলিয়াব লাগে। কুৱেশ্যন নম্বৰ 1ত দিছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰোৱা ৰজাজন আছিল। অপশ্যন এ প্ৰথম চাৰ্লছ, বি দ্বিতীয় চাৰ্লছ, চি তৃতীয় চাৰ্লছ, ডি চতুৰ্থ চাৰ্লছ। আমি সমাজ বিজ্ঞানৰ প্ৰথম খণ্ড তাত ইতিহাসত পাইছিলোঁ যে ফাৰ্ষ্ট চেপ্টাৰটোত 1661 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে পৰ্তুগীজ ৰাজকন্যা কেথৰিনক বিয়া কৰাই যৌতুক হিচাপে বোম্বাই চহৰ, বৰ্তমান মুম্বাই লাভ কৰিছিল। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দ্বিতীয় চাৰ্লছ। নেক্সট কুৱেশ্যন নম্বৰ 2ত দিছে তলৰ নাবিকসকলৰ ভিতৰত ইংৰাজ নাবিক কেইজন চিনাক্ত কৰা। এটা আমাক 4জন নাবিক দিছে, তাৰ ভিতৰত 2 নম্বৰ যিটো দিছে বাৰ্থেলমিউ ডিয়াছ, এজন হৈছে পৰ্তুগীজ নাবিক। বাকী 1, 3 আৰু 4ত দিয়া গোটেইকেইজন হৈছে ইংৰাজ নাবিক। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1, 3 আৰু 4। নেক্সট কুৱেশ্যন নম্বৰ 3ত দিছে 1861 খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইন সম্পৰ্কে তলৰ উক্তিকেইটা ভুল শুদ্ধ চিনাক্ত কৰা। 1 নম্বৰ উক্তিটো দিছে এই আইনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া। এই উক্তিটো শুদ্ধ হয়। আৰু 2 নম্বৰ দিছে এই আইনে ক্ষমতা বিকেন্দ্ৰীকৰণ পদ্ধতিৰ আধাৰত কেন্দ্ৰীয় আৰু প্ৰদেশ বিধানমণ্ডলবোৰৰ বিধায়িনী ক্ষমতা একত্ৰীকৰণ কৰা হৈছিল। এইটো অশুদ্ধ, কাৰণ এই আইনে ক্ষমতা বিকেন্দ্ৰীকৰণ পদ্ধতিৰ আধাৰত কেন্দ্ৰীয় আৰু প্ৰদেশ বিধানমণ্ডলবোৰৰ বিধায়িনী ক্ষমতা ভগাই দিছিল, একত্ৰীকৰণ কৰা নাছিল। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 শুদ্ধ কিন্তু 2 অশুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 4ত দিছে 1871 চনৰ লোকসেৱা পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰা ভাৰতীয় কেইজন হ'ল। 1ত দিছে সুৰেন্দ্ৰনাথ বংগোপাধ্যায়, 2ত বিহাৰীলাল গুপ্ত, 3 ৰমেশ চন্দ্ৰ দত্ত, 4 শ্ৰীপদ বাবাজী ঠাকুৰ। ইয়াৰ ভিতৰত 1, 2 আৰু 3ত যিকেইজন ব্যক্তিৰ নাম দিছে তেওঁলোকে 1871 চনৰ লোকসেৱা পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিছিল। আৰু বাকী 4 নম্বৰত যিটো দিছে শ্ৰীপদ বাবাজী ঠাকুৰে, তেখেতে 1872 চনতহে লোকসেৱা পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিছিল। তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1, 2, 3। আৰু লগতে মনত ৰাখিবা যে 1872 খ্ৰীষ্টাব্দত শ্ৰীপদ বাবাজী ঠাকুৰৰ লগত আমাৰ অসমৰ আনন্দৰাম বৰুৱায়ো লোকসেৱা পৰীক্ষাত কৃতকাৰ্যতা লাভ কৰিছিল। 5 নম্বৰত এটা যুক্তি দিছে, এছাৰচন দিছে 1884 খ্ৰীষ্টাব্দত পিটাৰ আইনে ভাৰতবৰ্ষক 2খলপীয়া চৰকাৰ সৃষ্টি কৰিছিল। এই উক্তিটো সত্য হয়। আৰু ইয়াৰ ৰিজন যিটো দিছে, এই আইনৰ যোগেদি কোম্পানীয়ে ভাৰতবৰ্ষ শাসন কৰিছিল, আনহাতে কোম্পানী পৰিচালিত হৈছিল ব্ৰিটেইনৰ গৃহ চৰকাৰৰ যোগেদি। এই উক্তিটো সত্য আৰু ই এছাৰচনৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এ আৰু আৰ উভয়ে শুদ্ধ, আৰ হৈছে এৰ শুদ্ধ বিৱৰণী। নেক্সট কুৱেশ্যন নম্বৰ 6ত দিছে জেমছ উইলছন আৰু ছেমুৱেল কোন আছিল। অপশ্যন এ ইংৰাজ নাবিক, বি বিত্ত বিশেষজ্ঞ, চি চিকিৎসক, ডি ৰাজনৈতিক বিশেষজ্ঞ। মোৰ হিচাপত এই দুজন ব্যক্তি ইংৰাজৰ বিত্ত বিশেষজ্ঞ আছিল। গতিকে শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন বি। তোমালোকেতো কমেণ্ট কৰি জনাবাচোন কোনটো শুদ্ধ হ'ব। এবাৰ ভূগোল খণ্ডৰ পৰা কেইটামান প্ৰশ্ন দিছে, তাৰে 7 নম্বৰটোত দিছে তলৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা। এত দিছে নদীত বালি বোকা জমা হৈ বালিচৰৰ সৃষ্টি হয়। আৰু বিত দিছে বালিচৰবোৰ কেৱল নৈৰ মাজভাগতহে গঢ় লৈ উঠে। এইটো অসত্য, কাৰণ বালিচৰবোৰ কেতিয়াবা নৈৰ দাঁতিত আৰু কেতিয়াবা মাজভাগতো গঢ়ি উঠে। গতিকে ইয়াত দিয়া আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1, এ শুদ্ধ, বি অশুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 8, তলৰ কোনটো বতাহজনিত দুৰ্যোগ? অপশ্যন এ ড্ৰামলিন, বি কেম, চি টৰ্নেড, ডি এস্কাৰ।
আমি পাইছিলোঁ যে হাৰিকেন, টাইফুন, টৰ্নেট আদিবোৰ হৈছে বতাহজনিত দুৰ্যোগ, গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি টৰ্নেট। নেক্সট কুৱেশ্যন নম্বৰ 9ত দিছে মৰুভূমিত অৱনমনৰ সৃষ্টি হয়, এইটো সত্য। আৰু বি দিছে কাৰণ মৰুভূমিত উদ্ভিদৰ আৱৰণ কম, এইটো শুদ্ধ হয়। গতিকে ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1, এ আৰু বি দুয়োটাই শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 10ত দিছে পৃথিৱীৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য 1ত দিছে 0.05 নিযুত বৰ্গ কিলোমিটাৰ, 2ত দিছে 0.05 নিযুত কিলোমিটাৰ, 3 নম্বৰত দিছে 0.5 নিযুত বৰ্গ কিলোমিটাৰ আৰু 4ত দিছে 0.5 নিযুত কিলোমিটাৰ। আমি পাইছিলোঁ যে সাগৰ মহাসাগৰৰ পাৰ বা তীৰক উপকূল অৰ্থাৎ কোষ্ট বোলা হয় আৰু পৃথিৱীৰ উপকূল ৰেখাৰ সৰ্বমুঠ দৈৰ্ঘ্য প্ৰায় 0.5 নিযুত কিলোমিটাৰ। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 4, 0.5 নিযুত কিলোমিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 11ত আমাক এটা চিত্ৰ দিছে আৰু চিত্ৰটো চিনাক্ত কৰিবলৈ দিছে। 1 নম্বৰত দিছে অপশ্যন ইয়াৰডাং, 2 ইনচেলবাগ, 3 মধ্যগ্ৰাফ, 4 কেম। আমি চিত্ৰটো যদি ভালদৰে পৰ্যবেক্ষণ কৰোঁ ইয়াত শুদ্ধ অপশ্যনটো হ'ব লাগে অপশ্যন 3 মধ্যগ্ৰাফ। কাৰণ পাঠ্যপুথিত আমাক ইয়াৰডাং, ইনচেলবাৰ্গ বা কেমৰ যিটো চিত্ৰ দিছে কোনোটো চিত্ৰ ইয়াৰ লগত নিমিলে, গতিকে এইটো মধ্যগ্ৰাফেই হ'ব লাগে। নেক্সট কুৱেশ্যন নম্বৰ 12 হিমবাহৰ দাঁতিয়েদি বৈ অহা গ্ৰাৱক জনা যায়। অপশ্যন এ মধ্যগ্ৰাফ, বি প্ৰান্তগ্ৰাফ, চি পাৰ্শ্বগ্ৰাফ, ডি ভূমিগ্ৰাফ। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি পাৰ্শ্বগ্ৰাফ। নেক্সট কুৱেশ্যন নম্বৰ 13ত দিছে তলৰ কোনখন দেশত দ্বিদলীয় ৰাজনৈতিক ব্যৱস্থা আছে। আমাক অপশ্যনসমূহ দিছে অপশ্যন এ ইংলেণ্ড, বি আমেৰিকা যুক্তৰাষ্ট্ৰ, চি ভাৰতবৰ্ষ, ডি চীন। আমি পাইছিলোঁ যে ইংলেণ্ড আৰু আমেৰিকা আদি দেশত দ্বিদলীয় শাসন ব্যৱস্থা আছে, কিন্তু ইয়াত আমাৰ অপশ্যনত দুয়োটাই দি দিছে, ইংলেণ্ডো দিছে আৰু আমেৰিকা যুক্তৰাষ্ট্ৰও দিছে। তো ইয়াত শুদ্ধ অপশ্যনটো আমি অপশ্যন বিটোকে ধৰি ল'ব পাৰোঁ, অপশ্যন বি আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন নম্বৰ 14ত দিছে অসমত নতুনকৈ সৃষ্টি হোৱা আঞ্চলিক ৰাজনৈতিক দল দুটা হ'ল। আমি জানো যে অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কিছুদিনৰ পূৰ্বে লুৰিণজ্যোতি গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদ আৰু অখিল গগৈ নেতৃত্বত ৰাইজৰ দল নামৰ দুটা নতুনকৈ আঞ্চলিক দলৰ সৃষ্টি হৈছে। তো ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অসম জাতীয় পৰিষদ ৰাইজৰ দল। নেক্সট কুৱেশ্যন নম্বৰ 15 কাৰ্ল মাৰ্ক্সৰ আদৰ্শক কেন্দ্ৰ কৰি পৰাধীন ভাৰতত জন্ম হোৱা পঞ্চমটো ৰাজনৈতিক দল হ'ল অপশ্যন এ জনসংঘ, বি ভাৰতীয় জাতীয় কংগ্ৰেছ, চি ভাৰতীয় সাম্যবাদী দল, ডি সমাজবাদী পাৰ্টি। আমি পাইছিলোঁ যে ভাৰতবৰ্ষৰ ইতিহাসৰ প্ৰথমটো বাওঁপন্থী দল ভাৰতীয় সাম্যবাদী দলটোৰ জন্ম হৈছিল 1924 চনত। কাৰ্ল মাৰ্ক্সৰ সাম্যবাদী আদৰ্শক কেন্দ্ৰ কৰি জন্ম হোৱা এই দলটো আছিল পৰাধীন ভাৰতত জন্ম লাভ কৰা পঞ্চমটো ৰাজনৈতিক দল। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ভাৰতীয় সাম্যবাদী দল। নেক্সট কুৱেশ্যন নম্বৰ 16ত দিছে তলত উল্লেখ কৰা কোনটো মৰ্চাই বৰ্তমান ভাৰতবৰ্ষৰ বিৰোধী দলৰ ভূমিকা লৈছে গ্ৰহণ কৰিছে। অপশ্যন এ NDA, বি ইণ্ডিয়া, চি UPA, ডি নেডা। তো ইয়াত আমাক দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি UPA। অৰ্থাৎ এই UPA দলটোৱে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত গঠন হোৱা ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনৰ বিৰুদ্ধে বৰ্তমান বিৰোধী দলৰ ভূমিকা গ্ৰহণ কৰি আছে। নেক্সট কুৱেশ্যন নম্বৰ 17 তলৰ কোনটো ৰাজনৈতিক দলৰ বৈশিষ্ট্য। অপশ্যন এ সংগঠন, বি ৰাজনৈতিক শিক্ষা, চি জনমত গঠন, ডি ৰাজনৈতিক সজাগতা। ইয়াত চাবলৈ গ'লে গোটেইকেইটাই এ, বি, চি আৰু ডি যিকেইটা আমাক বৈশিষ্ট্য দিছে গোটেইকেইটা হৈছে ৰাজনৈতিক দলৰ বৈশিষ্ট্য। তথাপিতো ইয়াত আমি শুদ্ধ অপশ্যন হিচাপে ল'ব পাৰোঁ অপশ্যন চি জনমত গঠন। নেক্সট কুৱেশ্যন নম্বৰ 18 PPPৰ সম্পূৰ্ণ ৰূপ হ'ল। ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব যিটো PPAৰ সম্পূৰ্ণ ৰূপ অপশ্যন 1 পাৰ্চেছিং পাৱাৰ পেৰিটি। নেক্সট কুৱেশ্যন নম্বৰ 19ত দিছে কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি সমালোচনা কৰা অৰ্থনীতিৰ সংজ্ঞাটো আগবঢ়াইছিল। অপশ্যন এ আডাম স্মিথ, বি আলফ্ৰেড মাৰ্শ্বাল, 3 ৰাবিন্স, অপশ্যন 4 চেমুৱেলছন। আমি পাইছিলোঁ যে অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ আডাম স্মিথে তেখেতৰ 1776 চনত প্ৰকাশিত গ্ৰন্থ এন এনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অৱ দ্য ৱেল্থ অৱ নেশ্যনছত অৰ্থবিজ্ঞানৰ সম্পদ বিজ্ঞান বুলি এটা সম্পদ ভিত্তিক সংজ্ঞা আগবঢ়াইছিল আৰু এই সংজ্ঞাটোকে পিছত সমাজ বিজ্ঞানী কাৰ্লাইল আৰু ৰাস্কিনে যক্ষৰ বাণী বুলি সমালোচনা কৰিছে। তো ইয়াত আমাক যি 4টা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1 আডাম স্মিথ। নেক্সট কুৱেশ্যন নম্বৰ 20 সূৰ্যৰ ৰশ্মিৰ পৰা নিজকে ৰক্ষা কৰিবৰ বাবে তুমি বিদ্যালয়লৈ আহোঁতে ছাতি লৈ আহিছা। অৰ্থনীতিৰ দৃষ্টিকোণৰ পৰা সূৰ্যৰ ৰশ্মি আৰু ছাতিটো হ'ব
ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 3 মুক্ত বস্তু আৰ্থিক বস্তু অৰ্থাৎ সূৰ্যৰ পোহৰটো হৈছে মুক্ত বস্তু আৰু ছাতিটো হৈছে আমাৰ আৰ্থিক বস্তু নেক্সট কুৱেশ্যন নম্বৰ 21ত দিছে পৰীক্ষাত ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰে আন্তৰ্জাতিক ক্ৰিকেট খেলি বহু ৰেকৰ্ডৰ জৰিয়তে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰি ভাৰতৰ সম্পদ হৈ পৰিল কিন্তু অৰ্থনীতিৰ দৃষ্টিকোণৰ পৰা তেওঁক সম্পদ বুলি ক'ব নোৱাৰি কাৰণ আমি পাইছিলোঁ যে সম্পদ হ'বৰ বাবে বস্তুৰ উপযোগিতা অপ্ৰচুৰতা বা দুৰ্লভতা হস্তান্তৰ যোগ্যতা আৰু বাহ্যিকতা এই চাৰিটা বৈশিষ্ট্য বা গুণ থাকিব লাগিব তো ইয়াত অপশ্যনে যি দিছে তেওঁৰ ক্ৰীড়া প্ৰতিভা অহস্তান্তৰযোগ্য এইটো সত্য হয় আৰু বি নম্বৰ দিছে শচীন তেণ্ডুলকাৰ ক্ৰীড়া প্ৰতিভা বাহ্যিকতাবিহীন এইটো সত্য হয় আৰু বাকী চি আৰু ডিত যিকেইটা দিছে এইকেইটা সত্য নহয় গতিকে ইয়াত আমাৰ শুদ্ধ বিকল্পটো হ'ব অপশ্যন 1 এ আৰু বি শুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 22ত দিছে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য এই ধাৰণাৰ লগত জড়িত অৰ্থনীতিবিদজন হ'ল অপশ্যন 1 চেমুৱেলছন বি নৰ্ডহাৰ্টছ চি মালথাছ 4 লিঅনেল ৰবিনছ আমি পাইছিলোঁ যে অৰ্থনীতিবিদ লায়নেলছ ৰবিনছে 1932 চনত তেখেতৰ প্ৰকাশিত গ্ৰন্থ এন এছে অন দ্য নেচাৰ এণ্ড ছিগনিফিকেঞ্চ অফ ইকনমিক ছায়েন্স এই গ্ৰন্থখনত তেখেতৰ যি বিখ্যাত অৰ্থনীতিৰ অন্যতম গ্ৰহণযোগ্য সংজ্ঞাটো আগবঢ়াইছিল আৰু এই সংজ্ঞাটোত তিনিটা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে তাৰ ভিতৰত এটা আছিলে সীমিত সম্পদসমূহ বিকল্প ব্যৱহাৰযোগ্য গতিকে এই ধাৰণাৰ লগত জড়িত অৰ্থনীতিবিদজন হৈছে অপশ্যন 4 লিঅনেলছ ৰবিনছ কুৱেশ্যন নম্বৰ 23ত দিছে এগৰাকী মাতৃয়ে তেওঁৰ সন্তানৰ পঢ়া শুনা চোৱা চিতা কৰে এই কাৰ্যটো হ'ল 1 অৰ্থনৈতিক কল্যাণ 2 কেৱল নৈতিক কল্যাণ 3 অনা অৰ্থনৈতিক কল্যাণ 4 কেৱল সামাজিক কল্যাণ তো ইয়াত মাতৃগৰাকীয়ে সন্তানৰ যি পঢ়া শুনা চোৱা চিতা কৰাৰ কথা কৈছে এই কাৰ্যটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 3 অনা অৰ্থনৈতিক কল্যাণ নেক্সট কুৱেশ্যন নম্বৰ 24ত দিছে সমষ্টিবাদী অৰ্থনীতিৰ বিষয়বস্তু হ'ল ইয়াত সমষ্টিবাদী অৰ্থনীতিৰ বিষয়বস্তু হ'ব আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন 1 নিয়োগ ব্যৱস্থা উদ্যোগীকৰণ দেশৰ জনসংখ্যা নেক্সট কুৱেশ্যন নম্বৰ 25 লাষ্ট MCQ জনমূৰি আয়ৰ শুদ্ধ সূত্ৰটো হ'ল তো ইয়াত আমাক জনমূৰি আয়ৰ সূত্ৰ হিচাপে যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ সূত্ৰটো হ'ব অপশ্যন 4 জনমূৰি আয় সমান ৰাষ্ট্ৰীয় আয় ডিভাইডেড বাই দেশৰ মুঠ জনসংখ্যা তো ডিয়াৰ ষ্টুডেণ্ট ছেকশ্যন এটো ইয়াতে সমাপ্ত হৈছে ইয়াৰ পৰা ছেকশ্যন বি আৰম্ভ হৈছে ছেকশ্যন বিত আমাক 3 আৰু 4 মাৰ্কৰ কেইটামান কুৱেশ্যন দিছে এক নম্বৰটো দিছে অৰ্থাৎ 26 নম্বৰ কুৱেশ্যনত দিছে চিপাহী বিদ্ৰোহৰ তিনিটা ফলাফল উল্লেখ কৰা চিপাহী বিদ্ৰোহৰ তিনিটা ফলাফল উল্লেখ কৰিবলৈ দিছে আৰু মাৰ্ক দিছে 3 তো ইয়াত মই চাৰিটা পইণ্ট দেখাই দিছোঁ ইয়াৰ পৰা যিকোনো তিনিটা তোমালোকে লিখি দিলে হ'ল ইমানখিনি সাফিচিয়েণ্ট তোমালোকে পাৰিলে এইখিনি নোট কৰি ল'বা এই কুৱেশ্যনটো তোমালোকৰ কিতাপতো আছে নিশ্চয় তোমালোকে কৰিছা মুঠতে তিনিটা পইণ্ট ইয়াত দিলেই হ'ব নেক্সট কুৱেশ্যন নম্বৰ 27 আৰু 28ত যিকেইটা কুৱেশ্যন দিছে এইকেইটা কিন্তু অনুশীলনীত নাই ইয়াৰ পাঠৰ ভিতৰৰ পৰা দিছে এইখিনি তোমালোকে উত্তৰবিলাক নিজে কৰিবলৈ চেষ্টা কৰিবা আৰু যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিবা মই পাৰিলে এক্সট্ৰাকৈ ভিডিঅ' বনাই ইয়াৰ এনচাৰসমূহ দি দিম নেক্সট কুৱেশ্যন নম্বৰ 29ত আমাক ভূগোল পাঠ্যপুথিৰ পৰা কেইটামান দিছে অশ্বক্ষুৰা হ্ৰদ কি চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা তো অশ্বক্ষুৰা হ্ৰদ কি বা চিত্ৰৰ সহায়ত ইয়াৰ সৃষ্টি কেনেকৈ হয় বুজোৱা ইয়াৰ উত্তৰটো আমি এনেধৰণে লিখি দিলে হ'ল তোমালোকে এইখিনি নোট কৰি ল'বা আৰু যদি তোমালোকে ইতিমধ্যে কুৱেশ্যনটোৰ এনচাৰ কৰি লৈছা তেতিয়া এনেদৰে নিলিখিলে হ'ব মুঠতে এনচাৰটো আমি কৰিলে হ'ল শুদ্ধভাৱে আৰু ইয়াৰ লগত আমি ছবিটো আঁকি দিব লাগিব তোমালোকৰ পাঠ্যপুথিত অশ্বক্ষুৰা হ্ৰদৰ যিটো চিত্ৰ দিছে এইটো ইয়াৰ লগতে আমি আঁকি দিব লাগিব নেক্সট কুৱেশ্যন নম্বৰ 30 আৰু 31তো ভূগোলৰ পৰা দুটামান কুৱেশ্যন দিছে এইখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা ইয়াৰ এনচাৰসমূহ লিখিবলৈ চেষ্টা কৰিবা কমন আহি যাব পাৰে আৰু যদি কিবা অসুবিধা হয় তেতিয়াহ'লে মোক কমেণ্ট কৰিবা এবাৰ কুৱেশ্যন নম্বৰ 32ত ভাৰতত আঞ্চলিক ৰাজনৈতিক দল সৃষ্টিৰ তিনিটা কাৰণ লিখা এই কুৱেশ্যনটোৰ এনচাৰ হিচাপে তোমালোকৰ পাঠ্যপুথিত যি ইয়াত আমাক মুঠতে 6টা কাৰণ দিছে তাৰ পৰা যিকোনো তিনিটা লিখি দিলে হ'ব ক খ গ বা ইয়াৰ পৰা যিকোনো তোমালোকে তিনিটা কাৰণ লিখি দিলে হ'ব 3 নম্বৰ পাই যাবা ইয়াত সো এই পইণ্টখিনি তোমালোকে মুখস্থ কৰিবা সো এনিৱে মাই ডিয়াৰ ষ্টুডেণ্ট কুৱেশ্যন পেপাৰখন ইমানতে সমাপ্ত হৈছে আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব আৰু যদি তেনেকৈ বিবেচনা কৰা যিমান পাৰা তোমালোকৰ ফ্ৰেণ্ডলৈ শ্বেয়াৰ কৰিবা যাতে সকলোৱে ইয়াৰ জৰিয়তে উপকৃত হ'ব পাৰে তো এনেদৰে তোমালোকে বিভিন্ন কুৱেশ্যন পেপাৰৰ লগতে তোমালোকৰ পাঠ্যপুথিৰ লগত সংগতি থকা বিভিন্ন ভিডিঅ' পাই থাকিবা তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ